টাই আহোম যুৱ পৰিষদ আজি বহু বছৰ ধৰি এই প্ৰতিবাদী কাৰ্যসূচী আমি কৰি আছোঁ। যিহেতু 6 জনগোষ্ঠীৰ জনজাতি কৰিম বুলি এই বিজেপি চৰকাৰখনে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কয় আৰু পিছত নিদিয়ে। ঠিক তেনেধৰণে আজি 30টা বছৰ পাৰ কৰিলে, কংগ্ৰেছে এইটো কৰিলে, বিজেপিয়ে এইটো কৰি আছে। সেইটো কাৰণে আমি যেতিয়ালৈকে ST নিদিয়ে তেতিয়ালৈকে আহোম জনগোষ্ঠীয়ে তেওঁলোকক ভোট প্ৰদান নকৰে। এইটো স্পষ্ট হৈ পৰিছে। কাৰণ কেলৈ আহোম জনগোষ্ঠী তেওঁলোকে বাৰে বাৰে ঠগি আছে। ভোটৰ আগত আহি ইলেকশ্যনৰ প্ৰাকমতে এই কথাটো কয় যে আহোম জনগোষ্ঠীক আমি এই 6 জনগোষ্ঠীৰ ভিতৰত জনজাতি কৰাই দিম, কিন্তু তেওঁলোকে আজিলৈকে কৰা দেখা পোৱা নাই। সেইকাৰণে আমি অতি দুখ পাইছোঁ আৰু দুৰ্ভাগ্যজনক আজি এই কাৰ্যসূচী এইটো কাৰণেই ল'বলগীয়া হৈছে। আজি নৰেন্দ্ৰ মোদী অসমলৈ আহি আছে। তেখেতৰ আগমনত আমাৰ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত, টাই আহোম যুৱ পৰিষদৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন প্ৰান্তত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলগীয়া হৈছে। যিহেতু নৰেন্দ্ৰ মোদী নিজ মুখেৰে কৈছিলে যে 6 মাহৰ ভিতৰত আহোমসকলক জনজাতিকৰণ দিয়া হ'ব। এনেকুৱা মিছলীয়া প্ৰধানমন্ত্ৰী আজি এই টাই আহোম যুৱ পৰিষদৰ টাই আহোম জনগোষ্ঠীটোৱে বহুত বেয়া পাইছে, দুখ পাইছে। কি হ'লে তেওঁলোকে ভোট লোৱাৰ আগত কৈছিল যে আমি জনজাতিকৰণ কৰি দিম, কিন্তু এতিয়ালৈকে কৰি দিয়া দেখা নগ'ল। সেই হেতুকে আমি কৈছোঁ যে যেতিয়ালৈকে জনজাতিকৰণ নকৰে তেতিয়ালৈকে আমি বিজেপি পক্ষত নাই আৰু বিজেপিক ভোট দিয়াটো আমি বৰ্জন কৰিছোঁ। এই স্পষ্ট কথা। আজি কোপতি বহুকেইখন চৰকাৰ আহি গ'ল। কংগ্ৰেছ চৰকাৰৰ দিনতেই আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ কথা আছিল। কংগ্ৰেছ চৰকাৰ গ'ল, বিজেপি চৰকাৰ আহিলে। বিজেপি চৰকাৰ অহাৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিম, কিন্তু আজি কোপতি তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ কোনো ব্যৱস্থা নকৰিলে। যিহেতু যোৱা পৰহি দিনা আৰু যোৱাকালি আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিঙি ফুলাই তেখেতে কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি দিয়াৰ কোনো আমাৰ অসুবিধা নাই। কিন্তু 6 জনগোষ্ঠী দিয়াৰ ক্ষেত্ৰত আমাৰ কেইটামান জনগোষ্ঠী আমাৰ বিৰোধিতা কৰি আছে। সেই বিৰোধিতা কৰাৰ বাবে আমি সকলোকে সমান্তৰালভাৱে সকলোকে মীমাংসাৰে আলোচনা কৰি আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিম। কিন্তু যিকেইটা কোনো জনগোষ্ঠীৰ যাতে অসুবিধা নোহোৱাকৈ তেওঁলোকে জনজাতিকৰণ দিয়াৰ কথা কৈছে। কিন্তু মই ক'ব বিচাৰিছোঁ বা আমি ক'ব বিচাৰিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত অসমত অন্যান্য জনগোষ্ঠীৰ কোনো অসুবিধা হোৱাৰ আমি পৰিলক্ষিত নহয় আৰু তেওঁলোকে অসুবিধা হ'ব বুলি আমি নাভাবোঁ। যিহেতু আমি জন্মস্বত্ব অধিকাৰ হিচাপে আমি জনজাতি হয়, জন্মস্বত্ব অধিকাৰ হিচাপে আমি জনজাতিৰ যি মৰ্যাদা আমি বিচাৰিছোঁ, এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে যদি পদক্ষেপ হাতত নলয়, ইলেকশ্যনৰ পূৰ্বে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে, তেতিয়াহ'লে আমি বিক্ষোভ কাৰ্যসূচী ধৰণে ল'বলৈ আমি বাধ্য হ'ম। আৰু কথা হ'ল আজি এই 6 জনগোষ্ঠীৰ নামত আমাৰ টাই আহোম জনগোষ্ঠীটোৱে যি আজি ইয়াত কমকৈ হ'লেও সংখ্যক মানুহে উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকে নাভাবিব যে এই কম সংখ্যক মানুহে প্ৰতিবাদ কৰাৰ বাবে যে আমাৰ ইয়াত কোনো শক্তি নাই বুলি। কিন্তু শক্তি প্ৰদৰ্শন কৰাৰ আমাৰ ক্ষমতা আছে। টাই আহোম জনগোষ্ঠী আমাৰ 600 বছৰ ৰাজত্ব কৰা এটা জাতি, যিটো জাতি আমাৰ ৰাজকীয় জাতি। এই ৰাজকীয় জাতি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ল'ব পাৰোঁ। ইচ্ছা কৰিলে আমি চৰকাৰো আমি বদলি কৰাৰ ক্ষমতা আমাৰ হাতত আছে। গতিকে তেওঁলোকক আমি পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ অতি শীঘ্ৰে আমাক প্ৰদান কৰক, নহ'লে আমি অহা নিৰ্বাচনত আমাৰ টাই আহোম জনগোষ্ঠীৰ য'ত আমাৰ জনগোষ্ঠীৰ লোকসকল আছিল সকলো ঘৰে ঘৰে গৈ সকলো জনবসতি স্থানত আমি গৈ পেলাই তেওঁলোক আমাৰ বিৰোধিতা কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। 2014 চনতে যেতিয়া বিজেপি চৰকাৰ গাদীলৈ আহিছিলে, তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি গাদীলৈ শাসনৰ ভাৰ লোৱাৰ লগে লগেই আমি আপোনাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম। আৰু সেই প্ৰতিশ্ৰুতি বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে এয়া মিছাত প্ৰতিফলিত হৈছে। আৰু প্ৰত্যেকবাৰে ইলেকশ্যনৰ আগে আগে আমাক সিহঁতে এই প্ৰলোভন দিয়ে, আপোনালোকক জনগোষ্ঠীকৰণ কৰিম, আপোনালোকে আমাক ভোট দিব। কিন্তু আমি এইবাৰ আহোম জনগোষ্ঠী লৈ লগতে 6 জনগোষ্ঠী আমি মাৰ বান্ধি থিয় হৈছোঁ। কোনোপধ্যেই আমাক প্ৰথমতে জনজাতিকৰণ লাগিব, তাৰ পিছতহে আমি ভোটৰ কথা চিন্তা কৰিম। এয়াই আমাৰ প্ৰধান দাবী। ইয়াৰ পিছতো আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে যিখিনি আমাৰ কাৰ্যসূচী আছে, অৰ্থনৈতিক অৱৰোধ, জোৰ সমদল, আমি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে সেইখিনি আমি পালন কৰিবলৈ গৈ আছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।